কমল চাকৰিৰ পৰা আপোনালোকক অমৃতকালৰ সুন্দৰ দিনবোৰৰ শুভেচ্ছা জনালোঁ। আপোনালোকে নিশ্চয় ভাবিছে মই আজি ইমান আনন্দত কিয় আছোঁ, কিয় বাৰু নাথাকিম। আমাৰ চৰকাৰে অৱশেষত দুৰ্দশাগ্ৰস্ত মানুহৰ দুখ বুজি পাইছে। তেওঁলোকৰ চকুলো দেখি চৰকাৰৰ হৃদয়ে হাহাকাৰ কৰিছে। পিছে ৰ'ব, দুখটো আপোনালোকৰ বাবে নহয়। আপোনালোকে শেহতীয়াকৈ 28,16,050 টকাৰ এটা নিবিদাৰ বিষয়ে নিশ্চয় গম পাইছে। আপোনালোকে হয়তো ভাবিছে এই 28 লাখ টকাৰে বানত বিধ্বস্ত হোৱা ৰাস্তা ঘাট বা পদূলি মেৰামতি হ'ব, বানাক্ৰান্তক ঘৰ সাজি দিব, ৰাইজৰ ঘৰত সোমাই থকা এককাল বোকা চাফ কৰাৰ বাবে JCB ৱাটাৰ পাম্প পঠোৱা হ'ব। নাই, আপোনালোকে ইমান আশা নকৰিব। আপোনালোকে সাধাৰণ জনতাসকলে আপোনালোকৰ ঘৰৰ বোকা চাফা কৰিবলৈ আপোনালোকক দিবলৈ চৰকাৰৰ হাতত পইচা ক'ত? সাধাৰণ মানুহবিলাকে কষ্ট কৰি নিজে বোকা পানী চাফা কৰি আছে। এই 28 লাখ টকা যিটোৰ কথা ক'লোঁ, সেয়া হৈছে আমাৰ মন্ত্ৰীসকলৰ বাসগৃহৰ মেৰামতিৰ বাবে। চাওকচোন আমাৰ চৰকাৰৰ কিমান মহান চিন্তা। ইফালে বানপানীৰ পিছত মানুহে ঘৰৰ ভিতৰত সোমাই থকা পলস আৰু বোকা চাফা কৰিব পৰা নাই। তেখেতসকলে শুবলৈ বিচনা নাই, খাবলৈ বাচন বৰ্তন নাই, খোৱা পানীৰ অভাৱত হাহাকাৰ, জীয়াই থাকিবলৈ দিনে ৰাতিয়ে সংগ্ৰাম কৰিছে। আৰু এইখিনি সময়ত সেই সৰু সুৰা কথাবিলাকত চৰকাৰে কেনেকৈ গুৰুত্ব দিব? মন্ত্ৰীৰ ঘৰটো যদি সুদৃঢ় নহয়, তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত বিলাসী কোঠাত বহি ৰাইজৰ দুখৰ চিন্তা কেনেকৈ চিন্তা কৰিব? ৰাইজৰ ঘৰত বোকা সোমাল কি হ'ল? মন্ত্ৰীৰ ঘৰৰ টাইলছবোৰতো চিকমিকাই থাকিব লাগিব। আপোনালোকে বোকা পানী খচকি থাকক, চৰকাৰী সাহায্যৰ 15,000 টকা পাবলৈ অফিচে অফিচে হাবাথুৰি খাই থাকক, ভুলকৈ বনোৱা লিষ্ট বনোৱাসকলক গালি পাৰি থাকক, আৰু ইফালে মন্ত্ৰীৰ ঘৰত 28 লাখ টকীয়া মেৰামতি চলি থাকক। সঁচাকৈয়ে এখন ৰাইজৰ দৰদী চৰকাৰ পোৱাটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা।